নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। আজি দেওবাৰ আৰু আপোনালোকে হয়তো আজি ঘৰতে আছে, তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, শেষলৈকে চাওক। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ কাৰণে বহুকেইটা ধামাকাদাৰ আৰু ইনফৰ্মেটিভ খবৰ লৈ আহিছোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰুকৈ এটা ৰিকুৱেষ্ট কৰিম, যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। যদি ভাল লাগে তেতিয়া লাইক কৰিব, আৰু যদি ভাল লাগে তেন্তে চেনেলটো ছাবস্ক্ৰাইব লগতে কৰি থৈ যাব। আজি কমেণ্ট এটা কৰি জনাওকচোন বাৰু, প্ৰথমে আপোনালোকে মোৰ চেনেলটি বাৰু ছাবস্ক্ৰাইব কৰি থৈছেনে নাই থোৱা, কমেণ্ট এটা কৰি জনাওক। নে আপোনালোকে ছাবস্ক্ৰাইব নকৰাকৈ আজি মোৰ ভিডিঅ' প্ৰথমবাৰৰ কাৰণে চাইছে, সেইটো কমেণ্ট কৰি জনাওক। আপোনালোকে যদি মোৰ ভিডিঅ' প্ৰথমবাৰৰ কাৰণে চাইছে, মই আপোনালোকক জনাই দিওঁ যে মই নিতৌ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপলোড কৰি থাকোঁ, এনেকুৱা ধৰণৰ খবৰ আপলোড কৰোঁ। তো সদায় চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ ল'ব। তো বন্ধু বান্ধৱীসকল, আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। আজিৰ প্ৰথম খবৰটো বিৰাটেই এটা সাংঘাতিক খবৰ ওলাইছে, এটা ৰিপৰ্ট ওলাইছে। 2015 চন পৰ্যন্ত বোলে, 2015 চন পৰ্যন্ত, 1950 চনৰ পৰা ধৰি 2015 চন পৰ্যন্ত আমাৰ ভাৰতবৰ্ষত হেনো হিন্দু মানুহৰ সংখ্যা 7.82% কমি গৈছে বুলি জনাইছে। আৰু তাৰ পৰিৱৰ্তে মুছলমান লোকৰ সংখ্যাটো বৃদ্ধি পাইছে বুলি জনাইছে, এক ৰিপৰ্টত প্ৰকাশ পাইছে। এতিয়া যিসকল পলিটিকেল পাৰ্টি বা যিসকল নেকি পলিটিচিয়ান, তো তেওঁলোকৰ কাৰণে এইটো এটা ডাঙৰ মুদ্ৰা হৈ গৈছে নিৰ্বাচনৰ সময়ত, নহয় জানো? তো এইটো এটা কিমান ডাঙৰ কথা ভাবকচোন। হিন্দু মানুহৰ সংখ্যা কমি গৈছে, মুছলমান মানুহৰ সংখ্যা বাঢ়ি গৈছে। ইয়াতকৈ আৰু ডাঙৰ এটা কি পইণ্ট হ'ব পাৰেনে নিৰ্বাচনৰ, যিসকলে নেকি নিৰ্বাচনী প্ৰচাৰ চলাই আছে তেওঁলোকে? বিৰাট ডাঙৰ ইছ্যু কৰি পেলাইছে, বিৰাট ডাঙৰ এটা, এইটো এটা ডাঙৰ তেওঁলোকে কি পইণ্ট বাছি লৈছে যিসকলে নিৰ্বাচনৰ প্ৰচাৰ চলাই আছে। আৰু তাৰ লগে লগে আকৌ একাংশ লোকে কি কৰিছে, মহিলাসকলক হিন্দু মহিলাসকলক 4-5টাকৈ ল'ৰা ছোৱালী জন্ম দিবলৈ গৈছে। তেওঁলোকে যদি কেৱল এটাহে পালন কৰিব পাৰে তেন্তে এটাই পালন কৰক, বাকী 4টা তেওঁলোকক দি দিবলৈ কৈছে। এনেকুৱাও বৰ্তমান সময়ত মন্তব্য কৰিছে বহুতো নামী দামী লোকসকলে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে কি ক'ব এই সন্দৰ্ভত? মুছলমান লোকৰ সংখ্যা গোটেই ভাৰতবৰ্ষ জুৰি অলপমান বাঢ়িছে 2015 চন পৰ্যন্ত, আৰু হিন্দু মানুহৰ সংখ্যা 7.82% কমিছে বুলি জনাইছে। তো আপোনালোকে এই সন্দৰ্ভত কি ক'ব? আপুনি হিন্দুৱেই হওক বা মুছলমানেই হওক, আপুনি কি ক'ব এই সন্দৰ্ভত? কমেণ্ট বক্স খোলা আছে, আপোনালোকে লিখি যাবলৈ একেবাৰেই নাপাহৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো আমাৰ ভাৰতবৰ্ষৰ কাৰণে এটা গৌৰৱৰ খবৰ ওলাইছে। বৰ্তমান আমাৰ ভাৰতে নতুন নতুন হাথিয়াৰ পত্ৰবিলাক ভাৰততে মেনুফেকচাৰ কৰিবলৈ লৈছে, ভাৰততে বনাইছে নতুন হাথিয়াৰ পত্ৰ। তো সেই সময়তেই খবৰ ওলাইছে, আমাৰ ভাৰতে কিছুদিন পূৰ্বে যি নেকি ব্ৰহ্মোছ মিছাইল তৈয়াৰ কৰি উলিয়াইছিলে, সেই ব্ৰহ্মোছ মিছাইলত যি নেকি ইন্ধনৰ প্ৰয়োজন হয়, সেই মিছাইলটো চলিবৰ কাৰণে, সেই ৰকেটটো উৰি যাবৰ কাৰণে, সেই ব্ৰহ্মোছ মিছাইলটোত যি নেকি ফিউলৰ প্ৰয়োজন হয়, যিখিনি পেট্ৰলটো নহয় বা যিখিনি ধৰি লওক ফিউলৰ দৰকাৰ হয়, সেই ফিউলখিনি আগতে কি হয়, ৰাছিয়াৰ পৰা ক্ৰয় কৰে ভাৰতে। এতিয়া ব্ৰহ্মোছ মিছাইল আমাৰ ভাৰতে কেৱল ভাৰততে ব্যৱহাৰ কৰি সীমিত ৰখা নাই। ব্ৰহ্মোছ মিছাইল এতিয়া আমাৰ ভাৰত চৰকাৰে গোটেই পৃথিৱীৰ বিভিন্ন দেশক, বিভিন্ন কাণ্ট্ৰিক এতিয়া বিক্ৰী কৰিছে ব্ৰহ্মোছ মিছাইল, যাৰ ফলত নেকি আমাৰ ভাৰতে যথেষ্ট পৰিমাণৰ টকা উপাৰ্জন কৰিছে। আগতে যিখন ভাৰতে নেকি বেলেগ দেশৰ পৰা মিছাইল ক্ৰয় কৰি আনিছিলে, সেই একেখন ভাৰতে এতিয়া বেলেগ দেশক মিছাইল বিক্ৰী কৰে, আৰু এইটোকে কোৱা হয় আপগ্ৰেড। তো ইছৰোৰ তৰফৰ পৰা জনাইছে যে এতিয়াৰে পৰা ব্ৰহ্মোছ মিছাইলত লগা যি নেকি ইন্ধন, সেই ইন্ধন এতিয়াৰে পৰা ৰাছিয়াৰ পৰা কিনাৰ প্ৰয়োজন নাই বুলি জনাইছে। এতিয়া সেই ইন্ধন আমাৰ ভাৰততে প্ৰস্তুত হ'ব বুলি জনাইছে। এতিয়া আমাৰ ভাৰতত ইমানেই টেলেণ্টেড মানুহ আছে, তো আমাৰ ভাৰত চৰকাৰে যদি সেই টেলেণ্টেড লোকসকলক, বা ভাৰত চৰকাৰে যদি ৰিচাৰ্চৰ ক্ষেত্ৰত, R&Dৰ ক্ষেত্ৰত যদি পইচা যথেষ্ট পৰিমাণৰ খৰচা কৰিলেহেঁতেন, বা আমাৰ ভাৰতৰ যিমান পৰিমাণৰ GDP তাৰ যদি কিছু সংখ্যক ভাৰতে যদি ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টত লগালেহেঁতেন, তেন্তে আমাৰ ভাৰতখন আৰু উন্নতিৰ শীৰ্ষলৈ গ'লহেঁতেন।
কিন্তু বাকী দেশৰ তুলনাত আমাৰ ভাৰত চৰকাৰে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টত যথেষ্ট পৰিমাণৰ টকা খৰচা কৰে, যথেষ্ট পৰিমাণৰ কম টকা খৰচা কৰে। আমাৰ ভাৰতৰ জিডিপিৰ গোটেই ভাৰতৰ জিডিপিৰ 0.7% নে কিমানহে কেৱল ভাৰতে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টত পইচা বোলে খৰচা কৰে। কিন্তু বাকী দেশবিলাকে 20%, 30%, 40% পৰ্যন্ত বোলে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টত পইচা খৰচা কৰে। গতিকে আমাৰ ভাৰত চৰকাৰে যদি ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টত টকা খৰচা কৰিলেহেঁতেন আমাৰ ভাৰতখন আৰু আগবাঢ়িলেহেঁতেন বুলি মই ভাবোঁ। নে আপোনালোকে কি কয় কমেণ্ট বক্সত লিখি থৈ যাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ ভাৰতবৰ্ষত বৰ্তমান সময়ত যিবিলাক নেকি NBFC কোম্পানী আছে তেওঁলোকৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ। মানে যিবিলাক নেকি ফাইনেন্স আছে, মাইক্ৰ' ফাইনেন্সেই হওক বা যিবিলাক নেকি অন্যান্য ফাইনেন্স কৰা কোম্পানী আছে, তো তেওঁলোকৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ ওলাইছে টাটা কেপিটেলকে ধৰি আমাৰ ভাৰতবৰ্ষৰ প্ৰায় 15টা NBFC কোম্পানীয়ে এতিয়া ৰিজাৰ্ভ বেংকক লাইচেন্স ৰিটাৰ্ণ কৰিছে বুলি জনাইছে। লাইচেন্স ঘূৰাই দিছে ৰিজাৰ্ভ বেংকক কৈছে যে আমি ভাৰতত বিজনেছ কৰিব নোৱাৰিছোঁ, তো গতিকে আমি আমাৰ লাইচেন্সখন ছাৰেণ্ডাৰ কৰিব বিচাৰোঁ। নহ'লে কি হয়, তেওঁলোকে লাইচেন্স লৈ থকাৰ বাবদ ৰিজাৰ্ভ বেংকক তো এটা ধৰি লওক পইচা দি থাকিব লগা হয়। তো তেওঁলোকৰ যিহেতু বিজনেছ ডাউন পৰিছে, তো ৰিজাৰ্ভ বেংকক তেওঁলোকে পইচা দি থাকিব। তো সেইকাৰণে তাতকৈ ভাল তেওঁলোকে ছাৰেণ্ডাৰ কৰি দিছে। ইয়াৰ দোষী কোন বাৰু? ইয়াৰ একমাত্ৰ দোষী আমি ক'বলৈ গ'লে আমিবিলাক আৰু আমাৰ চৰকাৰবিলাকো। কিয় বাৰু জানেনে? কাৰণ আমাৰ ভাৰতৰ কথা বাদ দিছোঁ, আমাৰ অসমৰ কথা ক'বলৈ গৈছোঁ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যেতিয়াৰে পৰা নেকি ঘোষণা কৰি দিলে যে মহিলাসকলে 1 টকাও ঘূৰাব নালাগে, মহিলাসকলৰ যি মাইক্ৰ' ফাইনেন্সৰ ধন আছে আমি সেয়া সমস্ত ঘূৰাই দিম, তো তেতিয়াৰে পৰা মহিলাসকলে মাইক্ৰ' ফাইনেন্সৰ মানুহবিলাকক মানে চিৰিয়াছলি নোলোৱা হ'ল আৰু টকাবিলাক সময়মতে নুঘূৰোৱা হ'ল। যাৰ কাৰণে নেকি এতিয়া আমাৰ অসমৰ পৰা কেইবাটাও মাইক্ৰ' ফাইনেন্স কোম্পানী উঠি গৈছে, কেইবাটাও মাইক্ৰ' ফাইনেন্স কোম্পানী সম্পূৰ্ণৰূপে নাশ হৈ গৈছে। কাৰণ চাওক, তেওঁলোকৰ বিজনেছ বেলেগত থাকিব পাৰে, কিন্তু তেওঁলোকে যেতিয়া নেকি এখন ষ্টেটত সম্পূৰ্ণৰূপে মাৰা খাই যায় ন, তো তেতিয়া তেওঁলোকৰ যি নেকি আন্তঃগাঁথনি যথেষ্ট পৰিমাণৰ হিলি যায়। আৰু তাৰ পাছত বহুতো তেনেকুৱা ধৰণৰ কোম্পানী বৰ্তমান সময়ত বন্ধ হৈ গৈছে। গতিকে টাটা কেপিটেলকে ধৰি প্ৰায় 15টা কোম্পানীয়ে লাইচেন্স এতিয়া ৰিটাৰ্ণ কৰিছে ৰিজাৰ্ভ বেংকক। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে এজন বিজেপিৰ সাংসদৰ ওপৰত ওলাইছে। ইয়াৰ পাছৰটো খবৰ নাম হৈছে ব্ৰিজভূষণ। তো এই ব্যক্তিজনৰ ওপৰত এটা গোচৰ ৰুজু হৈছিলে আৰু সেই গোচৰটো আছিলে যে তেখেতে মহিলা এথলেটিকৰ ওপৰত যি নেকি তেখেতে মানে যৌন নিৰ্যাতন চলাইছে, মহিলা এথলেটিকৰ ওপৰত যৌন নিৰ্যাতন চলাইছিলে এই ব্যক্তিজনে, বিজেপিৰ সাংসদজনে। এতিয়া চাওক, পলিটিক্সত কেনেকুৱা টাইপৰ মানুহবিলাক জড়িত হৈ থাকে। তো এতিয়া খবৰ লোৱা অনুসৰি তেখেতৰ ওপৰত কেছ চলি আছিলে। তো তেখেতৰ ওপৰত প্ৰায় কেইবাটাও গোচৰ ৰুজু হৈছে। তো ৰুজু হোৱাৰ পাছত যোৱাকালি সুপ্ৰিম কোৰ্টে তেখেতৰ সেই কেছটোৰ ওপৰত ৰায় প্ৰদান কৰিছে। তেখেতৰ সাপেক্ষে প্ৰায় তেখেতৰ ওপৰত প্ৰায় 5টাকৈ, তেখেতৰ বিৰুদ্ধে প্ৰায় 5টাকৈ সাক্ষী দিয়া হৈছিলে, মানে সাক্ষীয়ে মন্তব্য দিছিলে। তাৰে ভিতৰত এটা নাকচ কৰিছে, বাকী 4টা সাক্ষী বা 4টা প্ৰমাণ পাইছে। তো তেখেতে যে তেনেকুৱা ধৰণৰ কাম কাজবিলাক কৰিছিলে বা তেখেতে যে শাৰীৰিক নিৰ্যাতন চলাইছিলে বা তেখেতে যৌনৰ নিৰ্যাতন যে চলাইছিলে তাৰ 4টাকৈ প্ৰমাণ পাইছে। আৰু এতিয়া তেখেত সম্পূৰ্ণৰূপে দোষী সাব্যস্ত হৈছে। অকল তেখেতেই যে সেয়া তেনেকুৱা ধৰণৰ কথা নহয়। আজিৰ পৰা কিছুদিন পূৰ্বে আৰু খবৰ ওলাইছিলে, মই আপোনালোকক জনাইছিলোঁ, আৰু কেইজনমান লোক তেনেকুৱা ধৰণৰ যৌনৰ নিৰ্যাতনৰ ক্ষেত্ৰৰ লগত জড়িত আছিলে, যিকেইজনে নেকি বেল লৈ আহিছিলে, যিকেইজনক নেকি এৰেষ্ট কৰিছিলে। তো এৰেষ্ট কৰি যেতিয়া নেকি তেখেতলোকে বেল লৈ পিনি মানে ঘৰলৈ ঘূৰি আহিছে, তেতিয়া তেওঁলোকৰ যিসকল নেকি কৰ্মকৰ্তা, তো তেওঁলোকে এনেকুৱাকৈ তেওঁলোকক স্বাগতম জনাইছে যেন তেখেতে কিবা এটা বিশ্বজয়হে কৰি আহিছে। তেখেতে জেলৰ পৰা নাহি যেন কিবা বিশ্বজয় কৰি আহিছে, তো তেনেকুৱাকৈ স্বাগতম জনোৱা হৈছিলে। তো তেখেতলোকে যদি সৰু সুৰা কিবা কেছত বোলে গৈছে কিবা কাৰণত, তো সেইটো পাছৰ কথা। নাৰী নিৰ্যাতনৰ কেছত গৈছে,
আৰু তেনেকুৱা ধৰণৰ যিখন চৰকাৰে নেকি নাৰী সুৰক্ষাৰ কথা কৈ থাকে আৰু তেওঁলোকৰ সাংসদে নাৰীৰ ওপৰত তেনেকুৱা ধৰণৰ অত্যাচাৰ কৰে মোৰ মতে চৰকাৰে সেই ব্যক্তিজনক বিজেপি পাৰ্টিৰ পৰা সম্পূৰ্ণৰূপে বয়কট কৰিব লাগে নে কি কয় আপোনালোকে কমেণ্ট এটা কৰি জনাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এইবাৰ নিৰ্বাচনৰ ওপৰত এইবাৰ নিৰ্বাচনৰ বিভিন্ন ভিডিঅ' এবাৰ ভাইৰেল হৈছে আৰু নিৰ্বাচনৰ ভাইৰেল হোৱা ভিডিঅ'বিলাক দেখি এইবাৰ শ্বকড হৈ গৈছোঁ এইবাৰ বহু লোকে কি কৰিছে ভোট দিবলৈ গৈছে ভোট দিবলৈ যোৱাৰ সময়ত ভিডিঅ' ৰেকৰ্ডিং কৰিছে এটা ভিডিঅ' এনেকুৱা পাইছোঁ তো তাতে কি কৰিছে তাতে যিজন ব্যক্তিয়ে নেকি কাম কৰে যিজন নেকি পুলিং এজেণ্ট নে কি বুলি কয় জানো পুলিং এজেণ্ট বুলি নকয় যিজন নেকি চৰকাৰী বিষয়া কেইজন থাকে তাৰে কোনোবা এজনে আহি কি কৰিছে তিনিবাৰকৈ বিজেপিৰ ভোটদান কৰিছে তিনিবাৰকৈ মানে তিনিবাৰ বিজেপিত ভোটদান কৰিছে কোনোবা এজন ব্যক্তিয়ে ভোট দিবলৈ আহিছিলে তো তিনিবাৰ এজন ব্যক্তিৰ এগেইনষ্টত তেখেতে কি কৰিছে ভোট দি দিছে বিজেপিক তো এনেকুৱা দেখিছোঁ কিছু জেগাত আকৌ এনেকুৱাও দেখিছোঁ যে যি ঘৰলৈ ধৰি লওক ভোট দিবৰ কাৰণে গৈছে তো কৈছে কোনোবা এটাত ভোট দিবৰ কাৰণে দিছে কোনোবা এটাত কোনোবা জেগাত আকৌ এনেকুৱা ধৰণৰ খবৰ শুনিছোঁ যে কংগ্ৰেছৰ হাতৰ চিনটোত যদি ভোট মানে টিপে 3-4বাৰ টিপিব লাগে তাৰপাছতহে ভোটটো কাউণ্টিং হয় কিন্তু বিজেপিৰ তাত এবাৰ টিপি দিলে হৈ যায় তাৰপাছত কোনো জেগাত এনেকুৱা খবৰ শুনিছিলোঁ এইফালে ডিব্ৰুগড়তে শুনিছিলোঁ খবৰটি যে কোনোবাই ইভিএম মেচিনটোকে ওলোটা কৰি দিলে মানে বিজেপিত ভোট পৰিবৰ কাৰণে তো তেনেকুৱা ধৰণৰ আমি ঢেৰ খেলি মেলি এইবাৰ শুনা পাইছোঁ নহয় এইবাৰ ভিডিঅ' আকাৰে দেখা পাইছোঁ কাৰণ আজিকালি সবৰ হাতে মোবাইল হ'ল সবেই এইবাৰ ভোট দিবলৈ যাওঁতে মোবাইল ফোনটোৰে ৰেকৰ্ডিং কৰি ভিডিঅ' আপলোড কৰিছে নহয় জানো তো সেই সময়তে বিৰোধী পাৰ্টিসমূহে সেইবিলাক দেখাৰ পাছত কি কৰিছে ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টৰ ওপৰত এলিগ্ৰেশ্যন লগাইছে যে এইবাৰ নিৰ্বাচনটো সঠিক ৰকমে হোৱা নাই কাৰণ বিজেপিয়ে কৈছে যে 400খন সিট দখল কৰিব তো এনেকৈ হ'লেতো 400খন সিট দখল কৰিবই তো তাৰ পাছত এতিয়া ইলেকশ্যন কমিশ্যনে যি নেকি বিৰোধী পাৰ্টি তো তেওঁলোকক প্ৰত্যুত্তৰ দিছে যিসকলে নেকি তেনেকুৱা ধৰণৰ এটা অপবাদ আনিছে তো তেওঁলোকক প্ৰত্যুত্তৰ দি কৈছে যে ইলেকশ্যন কমিশ্যনে যি কৰিছে সেয়া স্বচ্ছ আৰু নিকাভাৱে কৰিছে ইলেকশ্যন কমিশ্যনে যি নেকি নিৰ্বাচন পাতিছে তাত কোনো ধৰণৰ কূটনীতি বা কোনো ধৰণৰ খুঁত নাই গতিকে বিৰোধী পাৰ্টিসমূহে কিবা এটা ষ্টেটমেণ্ট দিয়াৰ আগত 10 বাৰ ভাবি চাবলৈ কৈছে এক প্ৰকাৰে ক'বলৈ গ'লে নিৰ্বাচন আয়োগে বিৰোধী পাৰ্টিক এক প্ৰকাৰে ক'বলৈ গ'লে মানে ৱাৰ্নিং টাইপৰ দি দিছে এতিয়া আমি যিবিলাক নেকি দেখা পাইছোঁ তো সেইবিলাকৰ পৰানো নিৰ্বাচন আয়োগে কেনেকুৱা ধৰণৰ ব্যৱস্থা লৈছে সেইটো কিন্তু এতিয়ালৈকে শুনা নাই বহু জেগাত শুনিছোঁ খবৰ পাতি তো সেইবিলাকৰ ওপৰত কি মানে একশ্যন লৈছে এতিয়ালৈকে আমি একো শুনা নাই কোটা একোৱেই নাই দেখোন আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ ভাৰতত কিছুদিনৰ ভিতৰত জব্দ কৰা ব্লেক মানিৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ আমাৰ ভাৰতৰ যিমানখিনি নেকি পলিটিচিয়ান আছে তো আপোনালোকে কোনো এজন লোকে লিখি দিব নোৱাৰে যে তেওঁলোকৰ ওচৰত হয়তো ব্লেক মানি আছে বুলি কাৰোবাৰ ওচৰত নহয় কাৰোবা বা কোনোবা পূৰ্বতে হলেও দুৰ্নীতিৰ লগত জড়িত ব্যক্তি হয় তো কোনোবা কোনোবা দুৰ্নীতিত জড়িত আছে প্ৰত্যেকৰ ওচৰত ভাল পৰিমাণৰ টকা আছে তাহলে তেওঁলোকৰ স্যালাৰিনো কিমান থাকে 5 বছৰৰ তেওঁলোকৰ চাকৰি থাকে তো তেওঁলোকে 5 বছৰত ইমানেই মানে ধন সম্পত্তি গোটাই লয় যি ধন সম্পত্তি নেকি এজন ভাল আইপিএছ বিষয়াই গোটেই জীৱনটোত কৰিও গোটাব নোৱাৰে গতিকে ভাবক তো তেওঁলোকে ইমান টকা পায় ক'ৰ পৰা কিন্তু তেওঁলোক পলিটিচিয়ান যেহেতু তেওঁলোকৰ হিচাপ পত্ৰ নহয় তো বন্ধুবান্ধৱীসকল এতিয়া খবৰ ওলাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে ঘোষণা কৰিছে যে কিছুদিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে কৈছে যে তেওঁৰ এজেন্সিয়ে বোলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এজেন্সিয়ে 1.25 লাখ কোটি টকা ব্লেক মানি জব্দ কৰিছে বুলি জনাইছে 1.25 লাখ কোটি টকাৰ ব্লেক মানি জব্দ কৰিছে এতিয়া এই ব্লেক মানিখিনি হেনো ঘূৰাই দিব বুলি কৈছে জনসাধাৰণক তো বন্ধুবান্ধৱীসকল নিৰ্বাচনৰ আগত এনেকুৱা ধৰণৰ মন্তব্য প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইবাৰেই প্ৰথম কৰা নাই ইয়াৰ আগতো কৰিছে যেতিয়া তেখেতে প্ৰথমবাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হৈছিলে তেতিয়া সেইবাৰ নিৰ্বাচনতো তেখেতে কৈছিলে যে আমাৰ ভাৰতৰ যিবিলাক ব্লেক মানি সেই ব্লেক মানিবিলাক ঘূৰাই আনিব আৰু প্ৰত্যেকজন দুখীয়া ব্যক্তিকে 14 লাখ টকাকৈ প্ৰদান কৰিব বুলি জনাইছিলে তো এইবাৰো সেই ঠিক তেনেকৈ কৈছে শুনিটো ভালেই লাগিছে কিন্তু কি বা হয় অনাগত সময়ত আমি দেখা পাম আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে জিঅ'ৰ ওপৰত
তো আমাৰ ভাৰতত বৰ্তমান সময়ত যি নেকি চাৰধাম যাত্ৰা হয় সেয়া মুকলি কৰি দিছে। সাপোজ ধৰি লওক কেদাৰনাথ যাত্ৰা সেয়া মুকলি কৰি দিয়া হ'ল, কিন্তু কেদাৰনাথ যাত্ৰা বা যি নেকি চাৰধাম যাত্ৰা কৰে তো সেই চাৰধাম যাত্ৰাত কি হয়, নেটৱৰ্কৰ বিৰাটে বেয়া কানেক্টিভিটি পোৱা যায়। কাৰণ কেদাৰনাথৰ কথাই যদি আমি ক'বলৈ যাওঁ বিৰাটে একদম ওপৰত আছে, তো ইমান ওপৰত টাৱাৰ বঢ়োৱা নাথাকে, যাৰ ফলত নেকি নেটৱৰ্কৰ খুব অসুবিধা হয়। কিন্তু এইবাৰ জিঅ'ৰ তৰফৰ পৰা জনাইছে যে এইবাৰ চাৰধাম যাত্ৰাত কোনো ধৰি লওক যিসকলে যাব তো তেওঁলোকে কোনো ধৰণৰ এইবাৰ নেটৱৰ্কৰ বেয়া প্ৰভাৱ নাপায় বুলি কৈছে, মানে নেটৱৰ্কৰ বেয়া কানেক্টিভিটি এইবাৰ নাপাব বুলি জনাইছে। এইবাৰ জিঅ'য়ে 5G ট্ৰু 5G নেটৱৰ্ক বঢ়াই দিছে বুলি জনাইছে, যাৰ ফলত নেকি আপোনালোকে হাই স্পীড 5G ইণ্টাৰনেট লাভ কৰিব। কেদাৰনাথতো আপোনালোকে হাই স্পীড 5G ইণ্টাৰনেট লাভ কৰিব বুলি জনাইছে। তো গতিকে আপোনালোকে যদি এইবাৰ কেদাৰনাথত যাত্ৰা কৰিবলৈ যায় তেন্তে আপোনালোকে লগত কি কৰিব লাগিব, আপোনালোকে জিঅ' চিম কাৰ্ড এখন লৈ যাব লাগিব। বাকী চিম কাৰ্ডবিলাকৰ নেটৱৰ্ক বৰ ভালকৈ নাপায়, ইনফেক্ট জিঅ'ৰো নেটৱৰ্ক ভালকৈ নাপায়, কিন্তু এইবাৰৰ পৰা আপোনালোকে জিঅ'ৰ নেটৱৰ্ক ভালকৈ পাব। তো আপুনি যদি যাম বুলি ভাবিছে তেন্তে জিঅ'ৰ চিম কাৰ্ড এখন লগত লৈ যাব, তেতিয়া নেটৱৰ্ক আপোনালোকে ভালদৰে লাভ কৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে পাকিস্তানৰ পৰা। পাকিস্তানত বৰ্তমান সময়ত খোৱা বস্তুৰ অভাৱ ঘটিছে। পাকিস্তানত বৰ্তমান সময়ত কাৰেণ্ট কৰ্তন কৰি থোৱা হৈছে। পাকিস্তানৰ অৱস্থা বিৰাটেই দুৰৱস্থা হৈ আছে বৰ্তমান সময়ত। তো সেই সময়তে পাকিস্তানত যি নেকি কাৰেণ্টৰ অভাৱ ঘটিছে, যি নেকি খোৱা বস্তুৰ অভাৱ ঘটিছে, আল্টিমেটলি ক'বলৈ গ'লে পাকিস্তানখন সম্পূৰ্ণৰূপে বেয়া দিশৰ ফালে গতি কৰিছে। অকল এই কেইদিনত নহয়, কেইবছৰমান হৈ গ'ল পাকিস্তানৰ অৱস্থা খুবেই বেয়া। এতিয়া পাকিস্তানত সেইবাবে কি কৰিছে, কাৰফিউ পৰ্যন্ত দি দিব লগা হৈছে। কাৰণ তাৰ যিসকল জনসাধাৰণে পুৰা ৰাস্তাত ওলাই আহি হুলস্থুল কৰিছে, প্ৰতিবাদ সাব্যস্ত কৰিছে। কাৰণ চৰকাৰে তেওঁলোকক সুবিধা দিব পৰা নাই, কাৰেণ্ট দিব পৰা নাই, খোৱা বস্তু দিব পৰা নাই, যাৰ ফলত নেকি এতিয়া মানুহ ওলাই আহিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু আনফালে চৰকাৰে কি কৰিছে, কাৰফিউ দি থৈ দিছে। এই অৱস্থা হৈছে বৰ্তমান পাকিস্তানৰ। তো আমাৰ ভাৰতবৰ্ষতো যি ৰকমে বস্তুৰ দাম বাঢ়িছে, তো এনেকৈ থাকিলে এদিন পাকিস্তানৰ অৱস্থাও আমাৰ নহ'ব যে, তাৰ কোনো ঠিক নাই। কিন্তু আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। যোৱাকালি ছ'চিয়েল মিডিয়াত একপি ফটো খুবেই ভাইৰেল হৈছে, আৰু সেই ফটোকপিও মই আপোনালোকৰ কাৰণে আজি লৈ আহিছোঁ। ফটোকপি আপোনালোকে চাই ভাল পাব, বিশেষকৈ যিসকল বিৰোধী পাৰ্টি আছে তেওঁলোকে এই ফটোকপি চাই খুবেই ভাল পাব। আজিৰ পৰা 2 দিনমান আগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে ৰাহুল গান্ধীৰ ওপৰত এটা অপবাদ দিছিলে, বা এটা অপবাদ দিবলৈ চেষ্টা কৰিছিলে যে আদানী আৰু আম্বানীৰ পৰা কংগ্ৰেছে এইবাৰ টেম্পু ভৰাই পইচা লৈছে বুলি জনাইছে, যাৰ কাৰণে বোলে এইবাৰ আদানী আৰু আম্বানীৰ ওপৰত কংগ্ৰেছে এটাও মন্তব্য কৰা নাই। আৰু এইটো অপবাদ দিছিলে প্ৰধানমন্ত্ৰী স্বয়ং নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে। এতিয়া যোৱাকালি একপি ফটো ভাইৰেল হৈছে, যি কপি ফটোত আমি দেখা পাইছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে আই থিংক আদানীৰ প্ৰাইভেট জেটত একেলগতে বহি ক'ৰবাত ট্ৰেভেল কৰি আছে। প্ৰাইভেট জেটত কিন্তু পাব্লিক জেট নহয়, প্ৰাইভেট জেটত একেলগতে বহি ট্ৰেভেল কৰি আছে। এয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰাইভেট জেট নে আদানীৰ প্ৰাইভেট জেট নাজানো, আৰু যাৰ প্ৰাইভেট জেটেই নহওক একেলগতে বহি ট্ৰেভেল কৰি আছে। এতিয়া কথাটো হৈ গ'ল যে টেম্পু ভৰাই পইচা লৈছে কোনে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে অৰবিন্দ কেজৰিৱালৰ ওপৰত। অৰবিন্দ কেজৰিৱাল জেলৰ পৰা ওলাই আহিলে। অৰবিন্দ কেজৰিৱালে 1 তাৰিখ পৰ্যন্ত বেইল লাভ কৰিছে। 2 তাৰিখে পুনৰ তেখেতে হাজিৰ হ'ব লাগিব জেলত, সেইটো বাৰু পাছৰ কথা। অৰবিন্দ কেজৰিৱালে জেলৰ পৰা মুকলি হৈ ঘৰত আহিলে। ঘৰত অহাৰ পাছত তেখেতক মাকে উষ্ম আদৰণি জনাইছে। এতিয়া কথাটো হৈ গ'ল যে কেজৰিৱালক লৈ বহু লোকে এতিয়া প্ৰশ্ন উত্থাপন কৰি আছে যে কেজৰিৱালে কৈ থাকে প্ৰায় সময়তে তেখেতৰ কোনো ক্ষমতাৰ প্ৰতি লালসা নাই, তেখেতৰ কোনো মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীৰ প্ৰতি লালসা নাই, তেখেতে কেৱল ভাল কাম এটা কৰিব বিচাৰে, তেখেতে ৰাইজৰ কাৰণে কাম কৰিব বিচাৰে। এতিয়া একাংশ বিৰোধী পাৰ্টিয়ে কৈছে যদিহে তেখেতৰ কোনো ক্ষমতাৰ প্ৰতি লালসা নাই, তেখেতৰ যদি কোনো প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী পদৰ প্ৰতি লালসা নাই, তেন্তে তেখেতে কিয় জেলৰ ভিতৰত থকাৰ পাছতো তেখেতে ৰিজাইন দিয়া নাছিলে। তো এইটোক লৈ বিৰাটেই এতিয়া বিতৰ্ক কৰি আছে। তো তেখেতে যেতিয়া জেলৰ পৰা ওলাই আহিলে, জেলৰ পৰা ওলাই অহাৰ পাছতেই
প্ৰেছ মিট কৰে আৰু প্ৰেছ মিটত এই যি নেকি এটা প্ৰতিবাদ দিছিলে তেখেতৰ ওপৰত যি নেকি বিতৰ্ক চলি আছে তো সেই বিতৰ্কৰ উত্তৰ তেখেতে প্ৰথমে দি লৈছে অৰবিন্দ কেজৰিৱালে কৈছে যে বৰ্তমান দিল্লীত আম আদমি পাৰ্টিক হৰুৱাব পৰা দ্বিতীয়টো পাৰ্টি বৰ্তমান সময়ত নাই এতিয়া কংগ্ৰেছৰ লগতো আম আদমি পাৰ্টিৰ মিত্ৰতা গতিকে কংগ্ৰেছৰ কোনো ভয় নাই দিল্লীত এতিয়া বিজেপিৰ একমাত্ৰ শত্ৰু হৈছে আম আদমি পাৰ্টি আৰু আম আদমি পাৰ্টিৰ কাৰণে দিল্লীত তেওঁলোকে চৰকাৰ গঠন কৰিব পৰা নাই আৰু দিল্লীখন হৈছে আমাৰ গোটেই ভাৰতৰ কেপিটেল নহয় জানো গতিকে কেপিটেলতে তেওঁলোকে শাসন কৰিব পৰা নাই তো সেইটো এটা তেওঁলোকৰ কাৰণে ডাঙৰ কথা তেওঁলোকে তাতে শাসন কৰিব বিচাৰিছে তেওঁলোকে সিট দখল কৰিব বিচাৰিছে বিজেপিয়ে এইখাৰ কথা মই কোৱা নাই এইখাৰ কথা মানে অৰবিন্দ কেজৰিৱালে কৈছে সেইটো মই আপোনালোকক ৰিপ্লে কৰি আছো এতিয়া অৰবিন্দ কেজৰিৱালে কৈছে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিচাৰিছে কি অৰবিন্দ কেজৰিৱালক জেলত ভৰাই দিম আমিতো এনে হৰুৱাব পৰা নাই তো আমি তেখেতক জেলত ভৰাই দিম তেখেতক জেলত ভৰোৱাৰ পাছত তেখেতে মুখ্যমন্ত্ৰীৰ পদ এৰি দিব আৰু তাৰ পাছত আম আদমি পাৰ্টি সম্পূৰ্ণৰূপে খহি যাব আৰু তাৰ পাছত দিল্লীত বিজেপিয়ে চৰকাৰ গঠন কৰিব এইটো হৈছে বোলে তেওঁলোকৰ এটা মনোভাৱ তেওঁলোকৰ মেইন এইটোটা টাৰ্গেট তো সেই টাৰ্গেটটোক ভংগ কৰিবৰ কাৰণে তো বিজেপিয়ে যি ভাবি তেখেতক এৰেষ্ট কৰোৱাইছিলে তেখেতক জেলত ভৰোৱাইছিলে তো তেওঁলোকৰ সেই টাৰ্গেটটো যাতে ফিলআপ নহওক তাৰ কাৰণে তেখেতে বোলে ৰিজাইন দিয়া নাছিলে বুলি জনাইছে তেখেতে মুখ্যমন্ত্ৰীৰ পদ এৰি দিয়া নাছিলে তেখেতে কৈছে যে জেলৰ পৰাও তেখেতে ৰাজ্য চলাই দেখাইছে তো তেওঁলোকে যি নেকি এটা মনোভাৱ লৈছিলে যে জেলত ভৰাই দিম আৰু তেওঁ ৰিজাইন দিব তাৰ পাছত তাত দখল কৰিম তো তেখেতে সেইটো হ'বলৈ নিদিলে এতিয়া তেখেতে যিমানবিলাক নেকি বিৰোধী মুখ্যমন্ত্ৰী আছে সকলোকে আহ্বান জনাইছে যে আপোনালোকৰ লগতো যদি কেতিয়াবা তেনেকুৱা ধৰণৰ হয় তো আপোনালোকেও ৰিজাইন নিদিব বুলি কৈছে মুখ্যমন্ত্ৰীৰ পদ এৰি নিদিব নহলে তেওঁলোকৰ এইটোটা ধৰ্ম হৈ যাব তেওঁলোকৰ এইটোটা কালচাৰ হৈ যাব যেতিয়া কোনো এখন ৰাজ্যত বা কোনো এটা জায়গাত তেওঁলোকে যেতিয়া নেকি দখল কৰিব নোৱাৰিব তেতিয়া তাৰ মুখ্যমন্ত্ৰীজনক কি কৰিব এৰেষ্ট কৰাই দিব তাৰ পাছত তাতে তেওঁলোকে চৰকাৰ গঠন কৰিব তো তেওঁলোকৰ এইটোটা মানে কালচাৰ হৈ যাব গতিকে এইটো কৰিবলৈ মানা কৰিছে কাৰোবাক যদি এৰেষ্ট কৰে তেন্তে সেই ব্যক্তিজনে মুখ্যমন্ত্ৰীৰ পদৰ পৰা ৰিজাইন কৰিবলৈ মানা কৰিছে অৰবিন্দ কেজৰিৱালে তো বন্ধু বান্ধৱীসকল এইবাৰ দিল্লীত বাৰু কোনে বেছিকৈ সিট দখল কৰিব আপোনালোকে কি ভাবে কমেন্ট বক্সত কৰি জনাব আৰু আপোনালোকে বাৰু আম আদমি পাৰ্টিক ভাল পায় নে নাপায় যদি পায় লাইক এটা কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ বৰ্ষাপাৰা ষ্টেডিয়ামত 15 আৰু 19 মে তাৰিখে IPL খেল অনুষ্ঠিত হ'বলৈ গৈ আছে প্ৰথমখন আই থিংক ৰয়েল চ্যালেঞ্জাৰ ৰাজস্থান ৰয়েলছ আৰু তাৰ লগতে পাঞ্জাব কিংছৰ লগত আছে দ্বিতীয়খন কলকাতা নাইট ৰাইডাৰ্ছ আৰু লগতে ৰাজস্থান ৰয়েলছৰ মাজত আছে 15 তাৰিখ আৰু 19 তাৰিখ দুই দিন খেল অনুষ্ঠিত কৰা হ'ব অসমৰ বৰ্ষাপাৰা ষ্টেডিয়ামত এতিয়া আপোনালোকে খেল চাবলৈ যাবনে নাযাব কমেন্ট এটা কৰি জনাব মই সিদিনাখন 19 তাৰিখৰ খেলখনৰ কাৰণে টিকট কাটিবৰ কাৰণে চাইছিলো আউট অফ ষ্টক টিকট মানে টিকট কাটিব পৰাৰ ব্যৱস্থা নাই অলৰেডি সবেই কাটি পেলালে গতিকে এইবাৰ যাব নোৱাৰো যাম বুলি ভাবিছিলো বাকি যাই কি নহওক কথাটো হৈ গ'ল যে এইটো যে এইবাৰ বৰষুণ দিয়াৰ কথা আছে বতৰ বিজ্ঞানীয়ে জনাইছে যে ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি তাৰ আশংকা আছে বুলি জনাইছে এতিয়া খেল কৰ্তৃপক্ষক যেতিয়া নেকি খুদা হল BCCIৰ সদস্যক যেতিয়া নেকি খুদা হল যে বৰষুণ দিব বুলি কৈছে বতৰ বিজ্ঞানীয়ে তো আপোনালোকে কেনেকুৱা ধৰণৰ পদক্ষেপ লৈছে তো BCCIৰ সদস্যসকলে কৈছে যে বতৰ বিজ্ঞানীয়ে দিয়া যিবিলাক নেকি তথ্য হে 100% শুদ্ধ নহয় সকলো সময়তে সঠিকো নহয় গতিকে আপোনালোকে সেইটো চিন্তা কৰিব নালাগে খুব সুন্দৰকৈ খেল হ'ব বুলি জনাইছে এতিয়া আপোনালোকে টিকট কৰিলে না নাই কৰা খেল চাবৰ কাৰণে সেইটো কমেন্ট এটা কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এটা বিৰাটেই এটা মানে মৰম লগা খবৰ বা অন্তৰ চুই যোৱা এটা খবৰ এজন বৃদ্ধাশ্ৰমত থকা ককাৰ ওপৰত ওলাইছে খবৰ ওলাইছে যে তেখেতৰ বয়স যথেষ্ট পৰিমাণৰ হ'ল বৃদ্ধাশ্ৰমত থকা ককাজন আৰু কিয় বৃদ্ধাশ্ৰমত থাকে সেইটো আপোনালোকে নিশ্চয় জানে আজিকালি ল'ৰা ছোৱালী বিলাকে যেতিয়া নেকি চাকৰি বাকৰি কৰে যেতিয়া নেকি 2 টকা উপাৰ্জন কৰিবলৈ লয় তেতিয়া কি হয় মাক দেউতাকক লগত নাৰাখে মাক দেউতাকক কি কৰে নি বৃদ্ধাশ্ৰমত ৰাখেগে কিন্তু শ্বশুৰ শাশুড়ীক আকৌ সেই শ্বশুৰ শাশুড়ী ল'ৰা ছোৱালীয়ে যদি বৃদ্ধাশ্ৰমত গৈ ৰাখেগে তেতিয়া কি কৰে জিয়েকে আকৌ মাক দেউতাকক ওচৰলৈ লৈ আনে নিজৰ ওচৰত লৈ আনে কিন্তু পুতেকৰ মাক বাপেকক যেতিয়া মাক বাপেক লগত থাকিব বিচাৰিলেও কিছু লোকে কি কৰে
বৃদ্ধাশ্ৰমলৈ পঠাই দিয়ে এনেকুৱা আমি বহু সময়ত দেখা পাওঁ আৰু এইবিলাক আমাৰ গাঁও অঞ্চলবিলাকত খুব কম হয় কিন্তু টাউন এৰিয়াবিলাকত এনেকুৱা ধৰণৰ ঘটনাবিলাক খুবেই দেখা যায় আমাৰ অসমৰ বাহিৰতো সাংঘাতিক ৰকমে এনেকুৱা ধৰণৰ হয় এটা খবৰ ওলাইছে যে যিজন ককাই নেকি জীৱন আৰু তেখেতৰ হয়তো খুব কম সময় আছে তেখেতৰ হাতত নহয় জানো তেখেতৰ বয়স যথেষ্ট পৰিমাণৰ হ'ল তো তেখেতে স্বৰ্গলৈ যোৱাৰ আগতেই তেখেতে কি কৰি থৈ গৈছে তেখেতৰ চকুহাল ডনেট কৰি থৈ গৈছে যিজন ককাই নেকি বৰ্তমান সময়ত বৃদ্ধাশ্ৰমত ভাবক দিন কটাই আছে এটা মানে কিছুমান আজিৰ যুগত এনেকুৱা কিছুমান মানুহ আছে যিবিলাকে নেকি নিজৰ মাক দেউতাককে লগত ৰাখিব নিবিচাৰে কিন্তু সেই তেনে ক্ষেত্ৰত কিছুমান এনেকুৱাও মানুহ আছে মৃত্যুলৈ আৰু কেইটামান ক্ষণ আছে কিন্তু তাৰ পূৰ্বে তেখেতৰ নিজৰ চকুহাল বেলেগক ডনেট কৰি থৈ গৈছে গতিকে এনেকুৱা এজন ককাৰ বাবে প্লিজ লাইক এটা কৰিবলৈ নাপাহৰিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমৰ 3জন সাংবাদিকৰ ওপৰত খবৰ ওলাইছে আমাৰ অসমৰ 3জন সাংবাদিকক ধন দাবীৰ গোচৰত এৰেষ্ট কৰিছে বুলি খবৰ ওলাইছে খবৰ লোৱা অনুসৰি তেওঁলোকে প্ৰায় 4,50,000 টকা আদায় কৰিছিলে বুলি জনাইছে আৰু এনেকুৱা ধৰণৰ খবৰ এআই প্ৰথম নহয় ইয়াৰ আগতো আমি এনেকুৱা ধৰণৰ খবৰ আমাৰ অসমৰ সাংবাদিকৰ শুনা পাই থাকোঁ তো আজিকালি মানে এটা কি হৈছে আপোনালোকে চাব সাংবাদিকসকলকে কথাই কওঁ তো তেওঁলোকে এতিয়া চাওক চৰকাৰী চাকৰিটো নহয় কিছুমান সাংবাদিকৰ কিছুমানৰ কথা কৈছোঁ সবৰ কথা কোৱা নাই কিছুমান ক'ৰবাত এজন দুজন আছে সাংবাদিক তো তেনেকুৱাৰ কথা কৈছোঁ আৰু তো তেওঁলোকে খুব বেছিতকৈ বেছি দৰমহা পালে কিমান পাব নহয় জানো আজিকালি পৰ্টেলত সাংবাদিক কৰাবিলাকে খুব বেছি হয়তো 5-10,000 বা 15,000 এনেকুৱা ধৰণৰ পাব পাৰে বা 20,000 টকাই পালে বৰ্তমান টাইমত খোৱা বোৱা কৰি চলা ফুৰা কৰাৰ পাছত 20,000 থাকেগে কেই টকা ক'ব গ'লে নাথাকেই নামমাত্ৰ থাকে কিন্তু তাৰ পাছতো তেওঁলোকৰ ওচৰত বাপৰে বা বিলাসী গাড়ী তেওঁলোকৰ ঘৰ কি চাব তেওঁলোকৰ ৰুমৰ বস্তুবিলাক দেখিলে আপোনালোকে আচৰিত হৈ যাব এজন হয়তো প্ৰফেসৰ কৰা মানুহৰ ওচৰতো তেনেকুৱা ধৰণৰ বস্তু পাতি হয়তো চাগে নাথাকে তেনেকুৱা ধৰণৰ ঘৰ নাথাকে তেনেকুৱা ধৰণৰ হয়তো গাড়ী মটৰ নাথাকে তেওঁলোকৰ লাইফষ্টাইল দেখিলে আপোনালোকে পাগল হৈ যাব তো তেওঁলোকৰ ওচৰত মানে ইমান টকা তেওঁলোকক চেনেলবিলাকে ইমান টকা দিয়ে নে বাৰু ইমান টকা তেওঁলোকৰ হাতত ক'ৰ পৰা আহে এইটো কিন্তু ডাঙৰ প্ৰশ্ন আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে চাইবাৰ ফ্ৰডৰ ওপৰত আমাৰ ভাৰতবৰ্ষত দিনক দিনে চাইবাৰ ফ্ৰডৰ সংখ্যা বৃদ্ধি পাই গৈছে আমাৰ ভাৰতবৰ্ষত বৰ্তমান সময়ত এনেকুৱা কিছুমান দুষ্কৰ্মকাৰী মানুহৰ জন্ম পাইছে যিবিলাকে বহি টকা উপাৰ্জন কৰিব বিচাৰে তেওঁলোকৰ মানে কাম ধান্দা নাই তেওঁলোকে কি কৰিব মোবাইলটো ল'ব লৈ পিনে তেওঁলোকে লেপটপটো আগত লৈ ল'ব দিনৰ দিনডাল ক'ৰ পৰা জানো তেওঁলোকে নাম্বাৰ এডমান গোটাই ফোন কৰিব যাক ফচাব পাৰিলে ফচালেই মানে তেওঁলোকৰ কামানি ভাল আজিকালি মানুহবিলাকৰ মানে তেনেকুৱা হৈছে সহজ পদ্ধতিত পইচা তেওঁলোকক লাগে এটা পুলিচেনো কিমানক ধৰিব কেনেকৈ কিমানক ধৰিব পাৰিব তো এনেকুৱা হৈছে তো এটা বন্ধু বান্ধৱীসকল খবৰ ওলাইছে দিনক দিনে আমাৰ ভাৰতবৰ্ষত তেনেকুৱা চাইবাৰ এটেকৰ সংখ্যা বৃদ্ধি পাই গৈছে একাংশ মানুহৰ একাউণ্টৰ পৰা বহুলোকে পইচা সৰলকি কৰিছে সেই সময়তে খবৰ ওলাইছে আমাৰ এতিয়া ভাৰত চৰকাৰৰ ফালৰ পৰা প্ৰায় 28,000 মোবাইল বন্ধ কৰিব বুলি জনাইছে 28,000 মোবাইল হ্যান্ডসেট বন্ধ কৰিব সিম কাৰ্ড নহয় 28,000 মোবাইল হ্যান্ডসেট এতিয়া বন্ধ কৰিব যিমানবিলাক নেকি মোবাইল অপাৰেটৰ্ছ আছে যিমানবিলাক নেকি মোবাইল বিক্ৰী কৰা কোম্পানী আছে তেওঁলোকে এতিয়া প্ৰায় 28,000 মোবাইল বন্ধ কৰিব এতিয়া এই মোবাইলবিলাক কিয় বন্ধ কৰিব এই মোবাইলবিলাক এই কাৰণে বন্ধ কৰিব কাৰণ সেই মোবাইলটো কৰবাত নহয় কৰবাত তেনেকুৱা কামত ব্যৱহাৰ হোৱা মোবাইল মানে সাইবাৰ ফ্ৰডৰ লগত জড়িত হোৱা মোবাইল তো সেই মোবাইলবিলাক বন্ধ কৰিব আৰু তাৰ লগে লগে প্ৰায় 20 লাখ সিম কাৰ্ড এতিয়া ৰিভেৰিফিকেশ্যন কৰিব লাগিব বুলি জনাইছে হয়তো আপোনাৰ সিম কাৰ্ডখনো ৰিভেৰিফিকেশ্যন কৰিব লগা হ'ব পাৰে প্ৰায় 20 লাখ সিম কাৰ্ড ৰিভেৰিফিকেশ্যন কৰিব লাগিব বুলি জনাইছে তো ইয়াৰ ওপৰত নতুনকৈ এটা পোৰ্টেলো মুকলি কৰিব পাৰিব সাইবাৰ এটেকৰ ওপৰত মানে আপুনি যদি কেতিয়াবা সাইবাৰ এটেকৰ সন্মুখীন হয় তো আপোনালোকে ডাইৰেক্টলি গৈ কি কৰিব পাৰিব কমপ্লেইন কৰিব পাৰিব তো তেনেকুৱা ধৰণৰ এটা পোৰ্টেলো এতিয়া মুকলি কৰিব বুলি জনাইছে যাৰ জৰিয়তে নেকি আপোনালোকে সাইবাৰ এটেকৰ পৰা বাচিব পাৰে তো বন্ধু বান্ধৱীসকল আমাৰ মানে আজিকালি কেনেকুৱা ধৰণৰ যে সাইবাৰ এটেকবিলাক ওলাইছে মই মোৰ আপোন শৰ্টছ বুলি এটা ফেসবুকত পেজ আছে মই বহু দিনৰ মূৰে ভিডিঅ' বনাওঁ তো তাত এটা ভিডিঅ' আপলোড কৰিছোঁ ৰিসেন্টলি আৰু যিটো ভিডিঅ'য়ে যথেষ্ট পৰিমাণৰ সমাদৰ লাভ কৰিছে যথেষ্ট ভাইৰেলো হৈছে আপোনালোকে পাৰিলে ভিডিঅ'টো চাব তো তাত মই আপোনালোকক জনাইছোঁ যে আজিকালি কেনেকুৱা টাইপৰ স্কেমবিলাক ওলাই পৰিছে আজিকালি কেনেকুৱা ধৰণৰ স্কেমবিলাক কৰিবলৈ লৈছে মানুহবিলাকে নিজৰ মানুহবিলাকৰ লগতে তো গতিকে এই ভিডিঅ'টো এপাক চাব আপোনালোকে
তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাজিলে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম